সমগ্ৰ ৰাজ্যতে আজি মাঘৰ বিহুৰ উখল মাখল পৰিৱেশ। কিন্তু এইখন অসমৰে এনে এখন ঠাই আছে য'ত নেকি আজি ২৫-২৬টা বছৰে মাঘৰ বিহু উদযাপন কৰা নাই। মাঘ বিহু বুলি ক'লেই তেওঁলোকৰ টোপনি নাহে। এনে এটা হৃদয় বিদাৰক এক জঘন্য ঘটনাৰ সংঘটিত হৈছে, যিটো ঘটনাৰ শুনিলে আপোনাৰ হয়তো চকুলো বৈ আহিব। কি মহিলাৰ, কি শিশু, কি বৃদ্ধ, সকলো যেন নিমিষতে ছাই হৈ গ'ল। মাঘৰ বিহু দিনাৰ মেজি জুই নহয়, জ্বলিল ১৭টাকৈ চিতাৰ জুই। ১৯৯৮ চনৰ ১৩ জানুৱাৰী তেতিয়াৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেতিয়া নলবাৰী জিলাৰ অন্তৰ্গত আৰু বৰ্তমান তামোলপুৰ জিলাৰ অন্তৰ্গত কেঁকুৰিগুছি গাঁৱলৈ যেন আহিছিল এক কাল ধুমুহাৰ। আন মানুহৰ দৰেই সেইদিনাৰ ১৩ জানুৱাৰী তাৰিখে গাঁৱৰ বাসীয়ে সকলোৱে একত্ৰিত হৈ সেইদিনাৰ একেলগে ভোজ খোৱাৰ কথা আছিল। নিশা প্ৰায় ৮:১০ বজাত ভেলাঘৰত সকলোৱে ফূৰ্তি কৰি মাঘৰ যি উৰুকাৰ ভোজ প্ৰস্তুত কৰি আছিল। আৰু তাৰ পাছতে নিশা প্ৰায় ৮:১০ বজাত কোনো সন্ত্ৰাসবাদীয়ে আহি নিৰীহভাৱে একে লেঠাৰিয়ে গুলী চলাবলৈ আৰম্ভ কৰে। আৰু এই গুলীতে প্ৰায় ৭০জনকৈ শিশু, মহিলা, বৃদ্ধকে ধৰি বহু লোকৰ মৃত্যু হয়। কিন্তু দুখৰ বিষয় এয়াই যে তেওঁলোকক কোন সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে আজিলৈকে ধৰা নপৰিল। মৃত পৰিয়ালবোৰে এতিয়াও ন্যায়ৰ বাবে আশা কৰি থাকে। সঁচাকৈ এক হৃদয় বিদাৰক ঘটনা। আৰু সেই দিনটোৰ পৰাই এই কেঁকুৰিগুছি গাঁওখনত আজি পৰ্যন্ত মাঘ বিহুৰ উদযাপন নকৰে। মাঘ বিহু বুলি ক'লেই তেওঁলোকৰ বুকু কঁপি উঠে। এই দুৰ্ঘটনাত বহু নিৰীহ লোকৰ মৃত্যু হয়। কি ভুল আছিল তেওঁলোকৰ? কিয় এই সন্ত্ৰাসবাদীটোৱে তেওঁলোকক গুলী চালনা কৰি হত্যা কৰিলে আজিও প্ৰশ্নবোধ হৈ থাকিল। আৰু তেওঁলোক এতিয়াও মুকলি আকাশৰ তলতে ঘূৰি ফুৰিছে। এই পৰিয়ালবোৰে এতিয়াও ন্যায় নাপালে। আপোনাৰ, মোৰ বা আমাৰ সকলোৰে বাবে আজিৰ দিনটো ফূৰ্তি। আমি মাছ, মাংস, বিভিন্ন ধৰণে পিঠা জলপান খাই ফূৰ্তি কৰিম। কিন্তু এইখন গাঁৱৰ মানুহে মাঘৰ বিহু ১৩ জানুৱাৰী দিনটো আহিলেই তেওঁলোকৰ বুকু কঁপি উঠে। সঁচাকৈ এনে ঘটনাৰ কাৰোৰে লগত যাতে সংঘটিত নহয় তাৰে আমি কামনা কৰিছোঁ। এনে হৃদয় বিদাৰক ঘটনাৰ সঁচাকৈ অতি দুৰ্ভাগ্যজনক, অতি লজ্জাজনক। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে জানিব পাৰে প্ৰকৃততে এওঁলোকৰ লগত কি ঘটনাৰ সংঘটিত হৈছিল। ধন্যবাদ। জয় অসম।